মামা বুলি চোৱা মামা বুলি চোৱা মামা আপোনালোকে ইতিমধ্যে শুনিলে যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে বাৰে বাৰে ঘোষণা কৰি আছে যে আসাম পুলিচৰ যি ইণ্টাৰভিউ আছে এই ইণ্টাৰভিউ আপোনালোকৰ জুলাই মাহৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব বুলি আৰু আপোনালোকৰ যিসমূহ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আছে এই পদসমূহৰো আপোনালোকৰ এক্সাম জুলাই মাহৰ ভিতৰতে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু ঘোষণা কৰিছে যে আপোনালোকৰ জুলাই মাহৰ ভিতৰত পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হ'ব আপোনালোকৰ যেহেতু 1 লাখ চাকৰি দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিল এই 1 লাখ পূৰণ হোৱাৰ লগে লগে আপোনালোকৰ পুনৰ আপোনালোকৰ 50-60 হাজাৰ চাকৰি পুনৰ আপোনালোকৰ মুকলি কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু আসাম পুলিচৰ যি ইণ্টাৰভিউ আছে এই ইণ্টাৰভিউ আপোনালোকৰ জুলাই মাহত আপোনালোকৰ ফাইনেল আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব যেহেতু বাৰে বাৰে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ